আসল ৰহস্য ফাদিল হল এতিয়াহে উৰহি গছৰ উটো উলাই পৰিলে কি কাৰণেনো জুবিনে ৰাজীৱ খদিয়াক চিনি নোপোৱাকৈ আছিলে আৰু মিডিয়াবিলাকে কিয় প্ৰচাৰ কৰা নাছিলে আপোনালোকৰ সম্পূৰ্ণ প্ৰশ্নবিলাকৰ উত্তৰ মই এতিয়া লৈ আহিছো আৰু চাই থাকক মূল কথাটোলৈ আহো এতিয়া ৰাজীৱ খদিয়াক চিনি নোপোৱা কাৰণটো হ'ল ৰাজীৱ খদিয়াই কোনো কাৰণত হ'ব পাৰে গৰীব কোনো কাৰণত চৰকাৰৰ বহুতিয়া নহয় মানে হিমন্তৰ ভৰিত ধৰি নাপালে আৰু আমাৰ জুবিন গাৰ্গে কি কৰিলে জানেনে তেওঁ যেতিয়া মানে আমাৰ কা আন্দোলন হৈছিলে কা আন্দোলনত ৰাস্তাত কা আন্দোলন হৈছিলে আপোনালোকে নিশ্চয় জানে মোৰ সৰি অকন ভুল হৈ গৈছে নিশ্চয় জানে কিন্তু জুবিন গাৰ্গে বুদ্ধি কৰি এনেকুৱা এটা মানে হিমন্তই তাক তেওঁ ফসাই দিলে জুবিন গাৰ্গক ফসাই দিলে কিহত ফসালে সেই কথাটো নিশ্চয় তেওঁৰ লগত থকাখিনিয়ে জানে কিহত ফসাইছে জানে ইনকাম টেক্সত গতিকে তেওঁ উপায় নাইকিয়া হৈ গ'ল আৰু হিমন্তৰ ভৰিত পৰিবলগীয়া হ'ল তেওঁ মুক্তি পাব লাগিব যেহেতু আৰু তেওঁ কি কৰিলে ৰাস্তাৰ পৰা ফিল্ডলৈ লৈ গ'ল আৰু হিমন্তটো কুট বুদ্ধিত মানে নাম্বাৰ 1 তেওঁ তৰুণ গগৈহে ইমান ঠাণ্ডা মানুহজনকে ওপৰত উঠাই ঢেকেচকে পেলাই দিলে আৰু লাষ্টত বদনাম দিলে কি তৰুণ গগৈ পুতেকে কুকুৰৰ লগতে একেলগে বোলে বিস্কুট টেবুলত দিলে সেইটো কাৰণে একদম বেয়া হ'ল আৰু একদম কৌৰৱ পাণ্ডৱৰ দুটা ফৈট কৰি লৈ পেলাই মানে জাপ দি দিলে বিজেপি বাৰু যি কি নহওক তেওঁ কথাটো বাদ তাৰপিছত তেওঁ মানে কুটবুদ্ধি যেহেতু আৰু জুবিনক ফসাই দিলে ফসোৱাৰ লগে লগে জুবিনো উপায় নাইকিয়া হ'ল হৈ পেলাই কি কৰিলে জাপ দি দিলে মানে বিজেপি সাপোৰ্টাত নহলেতো তেওঁ এতিয়া মুক্তি নাপায় আৰু তাৰ পিছত কি হ'ল জানেনে তেওঁ এতিয়া সেই চৰকাৰৰ জয়গুণ গাই থাকে আৰু তেওঁ এই কথাটো যে ৰাজীৱ খদিয়াক লৈ যে কথাটো কৈছিলে তেওঁ আসলতে কি জানে জুবিনা ভাবে যে মুতকৈ কোনো আৰু ওপৰত হ'ব নোৱাৰে যে মইহে অকল 1 নম্বৰ অসমৰ গায়ক মানে ভূপেন হাজৰিকাৰ পিছত কিন্তু সেইটো একদম কেতিয়াও নহয় নোৱাৰে তেওঁ যিবিলাক গান গায় আৰু গায় ভাল গান গাইছিলে নাগায় বুলি মই কোৱা নাই গায় নোগোৱা নহয় কিন্তু আগৰ সেই জুবিনটো মানুহৰ হিয়াৰ আমঠুৰ জুবিনটো এতিয়া সেই জুবিন হৈ থকা নাই এতিয়া তেওঁ ভালহে হ'ব লাগিছিলে তেওঁ এজন ভক্তই কৈছিলে তেওঁ বোলে এতিয়া 53 হলেও মুতকে 4 বছৰৰ ডাঙৰ 53 হলেও তেওঁ অলপ বুজিটো পাব লাগিছিলে ন যে মই য'ত যিকোনো কথা নকওঁ এই বয়সত মানুহৰ খাওপাতটো ললে মোৰ ভৱিষ্যতটো কি হ'ব তেওঁ সেইটো কিন্তু নকৰি পেলাই উলট পালত কিছুমান কথা কয় আৰু আপোনালোকে দেখিছে একেদিন এই কথাটো তেওঁ কৈ দিয়াৰ কাৰণে মানে বিতৰ্কটো সৃষ্টি হ'ল হয় না নহয় কিন্তু বিতৰ্কটো হৈ থাকুতে ইয়াৰ আগমুহূৰ্তত কি হৈছিলে জানেনে এই কয়লা দেখিছিলে ন কয়লা খনিটো তেওঁ হেতু হিমন্তই বুদ্ধি কৰি অতৰাই দিলে এও বুদ্ধি কিন্তু এটো জুবিনৰো বুদ্ধি হেতু তল পেলাই দিলে আৰু আকৌ এতিয়া কৈ দিলে কি তাৰ পিছতে এতিয়া হাতীখিনি আমাৰ ইয়াৰ পৰা লৈ গ'ল কত আম্বানী আৰু কেদিনমানৰ পিছত সেই আম্বানী ভগৱানক মানে হেৰি কৰিছো সেই আম্বানী চিৰিয়াখানাত মানে চিৰিয়াখানাখনত যাতে হিমন্তক আমি চাবলৈ পাম হেতুকে ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা কৰিছো দেই গতিকে আৰু কি ক'ব এবিলাক কথা বহুত মনৰ দুখত কৈছো সেই আগৰ জুবিনটো এতিয়া হৈ থকা নাই তেওঁ কিবা এটা বেয়া কৰিছে মই তাত সমালোচনা কৰিছো মই নহয় 10 জনেও কৰিছে আৰু মোৰ ভিডিঅ' বিলাকত যিমান বেয়া কমেন্ট কৰিছে তাত তেওঁলোকৰ প্ৰকৃত পৰিচয়টো ওলাই গৈছে কিন্তু এটা কথা যি কিটা ভক্তই সেই বেয়া শব্দ ব্যৱহাৰ কৰিছে সিহঁতৰ মাক কিজনীও মই কালিপুৰি এটা ভিডিঅ'ত দিছো নহয় মাকহত তেনেকুৱা সেইকাৰণে তেনেকুৱা কিন্তু জুবিনে সেই বেয়া শব্দটো ব্যৱহাৰ কৰা নাই কৰে কি এই কেলা পছলা এনেকুৱা মাৰে আৰু তাৰ প্ৰমাণ যদি কয় বোলে ষ্টেজত কেলা পছলা নকৰে তাৰো এটা মই ভিডিঅ' লগাই দিম কিন্তু আসল ৰহস্য এইটোৱে তেওঁ এতিয়া হিমন্তৰ মানে শৰণাগত তেওঁ যিকোনো এটা কিবা এটা মানে এনে গাত নলগা কথা এটা তেওঁ কৈ পেলাই হাৰিবলৈ বিচাৰে কিন্তু মানুহে তেওঁ প্ৰকৃত পৰিচয়টো বুজি পায় যতীন বৰা কক সঁচা কথাটো ককচোন মানুহে যতীন বৰাৰ অভিনয় কিবা বেয়া আছিলে নেকি নে যতীন বৰা কিবা ক্যাৰেক্টাৰে বেয়া আছিলে নেকি কেতিয়াও নাছিলে নহয় নে কিন্তু কা আন্দোলনৰ সময়ত ইমান জনপ্ৰিয় অভিনেতাজন কা আন্দোলনৰ সময়ত দেখিলে নহয়
তেওঁ এটা মুখৰ শব্দই তেওঁ কি কৰি পেলানে বয়কট কৰি দিলে হয়নে গতিকে মানুহে মুখৰ জহতে বটা পায় আৰু মুখৰ জহতে গটা খায় এই জুবিনো ঠিক তেনেকুৱাই হৈছে আৰু বহুত মানে তেওঁ কিছুমান হেৰি কৰে ভূপেন হাজৰিকাৰ কথা কয় ভূপেন হাজৰিকা মৰণতে তেওঁ কি কৰিছিলে মনত আছেনে গেঞ্জি পিন্ধি গছৰ ওপৰত উঠি পেলাই কেনেকুৱা অসভ্যালি কৰিছিলে গতিকে ভক্তসকলে অলপ এই খুবপিটোত মাল ৰখাই পেলাই কমেণ্টটো কৰিব মোক দেখা লগে লগে এইজনী এনেকুৱা এইজনী তেনেকৈ ক'বলৈ নাযাব লাজ পাব লাগে গম পাইছে আপোনালোকক জুবিনে বহুতিয়াহে ৰাখিছে যিকেইটাই মোক বেয়া কমেণ্ট কৰে যে জুবিনৰ মুটনিখিনি খাবলৈও নিদিয়ে পেলাই দিয়া গিলাচৰ আধাখনীয়া কিছুমান থাকে যে সেইখিনিহে খায় গম পাইছানে নাই আৰু জুবিনে যে বেয়া কথা কয় বেয়া কথাখিনি কোৱাৰ আগমুহূৰ্তত তেওঁ ধৰি ল'লেহে তেওঁ বেয়া কথাখিনি কয় আগতে কৈছিলেনে আগতে কেতিয়াও নকৈছিলে তেনেকুৱা বেয়া কথাবিলাক ৰাইজক কোৱা নাছিলে কিন্তু এতিয়া কয় কিয় জানেনে এতিয়া তেওঁ এইটো বেছিকৈ খাবলৈ ল'লে সেইটো কাৰণে আৰু দেখিছে উঠি অহা নৱপ্ৰজন্মক একদম ধ্বংস কৰি পেলালে এইখন চৰকাৰে যিহেতু পদূলিৰ মুখে মুখে মদৰ লাইচেঞ্চ এনে সেইবিলাক চুলাই ভাটিবিলাক ভাঙিলে কিবা হ'বনে আচল ভাটিকেইটা ভাঙচোন ৱাইন শ্বপবিলাক ভাঙচোন দম আছে যদি সেইটোতো নাই চবেই এতিয়া মানে কি কৈছে চবকে হিমন্তই হাতৰ মুঠিত ৰাখিছে যাতে কোনেও মাত মাতিব নোৱাৰে এতিয়া হাতীখিনি ওলাই গুচি গ'ল কোনোবাই প্ৰতিবাদ কৰিলেনে কোনেও নকৰিলে অখিল গগৈক কয় এইটো দালাল এইটো আমুক এইটোৰ কাম নাই এইটোৰ তামুক নাই এনেকৈ কয় কিন্তু অখিল গগৈয়ে যিখিনি কথা কয় সেইখিনিত কিবা নুই কৰিব পাৰিব নেকি নিশ্চয় নোৱাৰে আৰু কেইজনমানে প্ৰশ্ন কৰিছে আপুনি ৰাজীৱ শদিয়াক কেতিয়া চিনি পায় ৰাজীৱ শদিয়াৰ আজিলৈকে ভিডিঅ' এটা মানে বনাইছিলেনে বা তেওঁ কিবা শ্বেয়াৰ কৰিছিলে আজি 6-7 বছৰৰ আগতে মই ৰাজীৱ শদিয়াৰ মানে ভিডিঅ' মোৰ ফেচবুকত শ্বেয়াৰ কৰা আছে কাৰণ ৰাজীৱ শদিয়াক আমি ভালকৈ জানো আৰু আপোনালোকে হয়তো নাজানে মই কি কামত মানে কিহৰ লগত মই জড়িত গতিকে এইবিলাক থাৰ্ড ক্লাছ কথা কিছুমান কমেণ্ট কৰি নিজৰ পৰিচয়টো নিজেই নিদিব গম পাইছে এইখিনিতে এটা কথা কম ভিডিঅ'টো বেছি দীঘল কৰিও গৈ নাথাকোঁ যিহেতু মই ভিডিঅ'টো বনাইছোঁ সোমবাৰেহে নহয়নে আৰু মোৰ বহুত কাম মানে কি ক'ব দেই মানুহ নাই কাম বেছি গতিকে ভিডিঅ'টো মই বেছি দীঘল নকৰোঁ আৰু কিছুমানে কয় নহয় বেয়া কথা নকয় এইটো চাব মই এটা ভিডিঅ' ক্লিপ দিম উগাৰ এটা আহি গৈছে বগৰী বহুত খাইছোঁ আজি গম পাইছেনে সেইটো কাৰণে হৈছে দেই চৰি কৈছোঁ ভিডিঅ' ক্লিপ দুটা দিম কি কাৰণেনো তেনেকুৱা হৈছিলে আৰু মিডিয়াবিলাকতো মই ক'লোৱেই নহয়নে বাৰু হাতৰ মুঠিত গতিকে মই এটা জুবিনৰ ক'ব পাৰে ন কেতিয়া কেলা বুলি কয় বুলি গতিকে এটা লগাই দিছোঁ আৰু আমাৰ ৰাজীৱ শদিয়াৰ এটাও লগাই দিছোঁ আৰু আচলতে ৰাজীৱ শদিয়াৰ জাতিৰ হকে গান গাই কাৰণে মিডিয়াসকলেও মই কৈ আহিছোঁ আকৌ বাৰম্বাৰ কৈছোঁ মিডিয়াসকলেও আজিকালি হাতৰ মুঠিত মামাৰ গতিকে মিডিয়াসকলে প্ৰচাৰ নকৰিলে আৰু প্ৰচাৰ নকৰাৰ ফলতে তেওঁ তেনেকৈ লুপ্ত হৈ থাকিল কিন্তু ফকতীয়া আজিকালি ফকতীয়া গান এটা গালেও মানুহ ভাইৰেল হয় গম পাইছেনে ফকতীয়াকৈ ক'লে গতিকে দুইজনৰে দুটা গীত জুবিনৰ এটা গীত আৰু এওঁ এটা মই লগাই দিছোঁ ৰাজীৱ শদিয়াৰ এটা আপোনালোকে চাব আৰু এতিয়ালৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ বাই বাই লং কেলা লাগি যায় এইবিলাক কলকেল বিহুটো এইটো বেয়া শব্দটো চলাই একো নাই মহিলং বয় খাইছে নে বৈ কৈছে বেয়া শব্দ নবলৈ কৈছে মই বেয়া শব্দ কয় আৰু এনেও এতিয়া বেয়া শব্দ কোৱাৰ সময় মানে অলপদিন পিছত আৰু বেয়া শব্দ ক'বা চবে এনেকুৱা বেয়া অৱস্থা হৈ গৈছে সেই মহিলং নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে সদা বখীয়া যথা হরি হাই কাজে
দ্বিতীয়তে প্ৰণাম কৰোঁ এ ভকত হ'ব আমি মহাপাপী বহিছোঁ নাম ভুল হ'লে ক্ষমিবা বৈষ্ণৱ ক'ব ভুল হ'লে ক্ষমিবা
জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকেই নাহিকে পাওঁ গুৰু শংকৰ সৰ্বগুণাকৰ যাকেই নাহিকেও পাওঁ এইটো হাৰি চৰণেৰেনো শত কোটি বাৰে